গতরে পিতা মাতা হেন জানি আন বিষয় এরিয়া হৃদয়ে হরিক চিন্তা। তাৰপাছত কৈছে বুলিবা ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্যত লাগে আকৌ ইহাৰ উত্তৰ শুনা নিৰন্তৰ দৈত্য শিশু মোৰ বাক। ভাগ্যৰ উদ্যম এৰিবে, ভাগ্য কাক কয়? প্ৰাৰব্ধ। আপুনি যিটো লৈ আহিছে সেইটো আপুনি পাবই। পাঁচটা বস্তু মাতৃৰ গৰ্ভত থাকোঁতে সন্তানে পাই যায়। আয়ু কৰ্মম চ বিত্তম চ বিদ্যা নিধনমেব চ পঞ্চৈতস্য সৃজন্তে গৰ্ভস্থস্য দেহিনাম। পাঁচটা বস্তু আগতে ফাইনেল হয়। কি? আয়ুষ। এটা সন্তান মাকৰ গৰ্ভত থাকোঁতে ফাইনেল হৈ যায় কিমান দিন জীয়াই থাকিব, আয়ুষ কিমান লৈ আহিছে, তাৰ কৰ্ম কেনেকুৱা হ'ব, টকা পইচা কেনেকুৱা হ'ব, বিদ্যা কেনেকুৱা হ'ব, নিধন কেনেকৈ কি ধৰণে তাৰ মৃত্যু হ'ব, চব ফাইনেল। কেনেকৈ? যেনেকৈ আপোনালোকে ইয়াৰ পৰা দিল্লী যাবলৈ হ'লে যদি ট্ৰেইনত যায় তেতিয়া আগতীয়াকৈ ট্ৰেইনৰ টিকেট বুক কৰে। ট্ৰেইনৰ টিকেট বুক কৰোঁতে আপোনালোকে এটা ডিচাইড কৰে যে মই কোন ক্লাছত কৰিম, জেনেৰেল ক্লাছ কৰিম নে স্লিপাৰ কৰিম নে স্লিপাৰত কৰোঁ নে মই ফাৰ্ষ্ট এচি কৰোঁ নে ছেকেণ্ড এচি কৰোঁ নে থাৰ্ড এচি কৰোঁ নে ক'ত কৰোঁ। যদি 3 এচিত কৰিছে তেতিয়াহ'লে আপোনালোকে টিকেটটো য'ত আছে সেইটো কম্পাৰ্টমেণ্টত সোমাব লাগিব। আপোনাৰ যদি থাৰ্ড এচিৰ টিকেট আছে আপুনি থাৰ্ড এচি কম্পাৰ্টমেণ্টত আপোনাৰ কাৰণে নিৰ্ধাৰিত কৰি থোৱা চিটটোত গৈ বহিবগৈ লাগিব। আৰু সেইটো ফেচিলিটি আপুনি পাব যিটো টিকেট আপুনি লৈছে। আৰু যলৈকে টিকেটটো কাটিছে তালৈকে আপুনি যাব লাগিব। সেইখন জেগা পোৱাৰ লগে লগে আপুনি নামি যাব লাগিব। আপুনি যদি ভাবে নাই নাই মোৰ এয়া সব কম্পাৰ্টমেণ্টৰ বাকী কেইজনৰ লগত বন্ধুত্ব গঢ়ি উঠিছে, আমি এটা পৰিয়ালৰ নিচিনা হৈ গ'লোঁ, আমি তেওঁলোক যলৈকে যায় তালৈকে যাম, নহ'ব। আপোনাৰ টিকেট য'লে আছে আপুনি তাত নামিব, তেওঁলোকৰ য'লে য'লে টিকেট আছে তাত নামিব। আৰু সেই যোনটো ষ্টেচনৰ কাৰণে টিকেট কাটিছে সেইটোৱে আপোনাৰ লাষ্ট ষ্টেচন, সেইটোৱে মৃত্যু আমাৰ। যাৰ যেতিয়া মৃত্যু আহে তাত নামিবই লাগিব। বুজি পালেনে? সেইকাৰণে সেইটোক লৈ চিন্তা কৰি কি লাভ? এজনী ছোৱালীয়ে বিয়া দিয়াৰ পাছত মাকৰ ঘৰলৈ আহিছে আৰু তেতিয়া নদীৰ ঘাটৰ পৰা পানী আনে। নদীৰ ঘাটটোলৈ গৈছে লগৰ ছোৱালীকেইজনীৰ লগত আৰু নদীৰ ঘাটটো দেখা পোৱাৰ লগে লগে হুৰা হুৰাই চিঞৰি চিঞৰি কান্দিছে। লগৰকেইজনী অবাক। তাৰপিছত ভাবিছে এই চাগে আগৰ কথাবিলাক মনত পৰিছে, সেইকাৰণে অতীতক ৰোমন্থন কৰি কান্দিছে। নদীৰ ঘাটৰ পৰা আগতে একেলগে পানী নিবলৈ যাওঁ। আৰু তাইক সুধিলে ঐ তই ইমানকৈ কিয় কান্দিছ, তোৰ আগৰ কথা মনত পৰিছে ন? কৈছে নহয়। কিয়? তেতিয়া কি সুন্দৰ কথা কৈছে চাওক। কৈছে কৃষ্ণ মই এতিয়া বিয়া হ'লোঁ, কাইলৈ পৰহিলে মোৰ সন্তান হ'ব। সন্তানটো অকণমান ডাঙৰ হ'লেতো ককা আইতাকৰ ঘৰত ফুৰিবলৈ আহিব। ফুৰিবলৈ আহিলে এই নদীৰ ঘাটলৈও আহিব। আহিলে কেনেবাকৈ নদীৰ পানীত নামি গ'লে যদি নদীয়ে উঠাই লৈ যায়, হয়তো কথা চিন্তা কৰি এতিয়াৰ পৰা কান্দিছে। বুজি পাইছেনে নাই? আমাৰ বহুতৰ তেনেকুৱা। চোৱাবলৈ গৈছে, চোৱাওঁতে কৈ দিলে কোনোবাই যে 10 বছৰৰ পিছত আপোনাৰ আটাইতকৈ প্ৰিয় মানুহজন এৰি থৈ গুচি যাব। 10 বছৰৰ আগতে কৈ নিয়া। কৃষ্ণ আমাৰ বহুতে বেলেগক কিবা কিবি গৈ পেলাই চোৱাই বা কিবা কৰে আৰু তেওঁলোকে যদি কৈ দিয়ে যে 10 বছৰৰ পিছত আপোনাৰ আটাইতকৈ মৰমৰ বস্তু বা ব্যক্তিটো আপুনি হেৰুৱাব, 10 বছৰৰ পাছত কি হ'ব সেইটো কথা চিন্তা কৰি আপুনি এতিয়াৰ পৰা কন্দা আৰম্ভ কৰিছে, দুখ কৰা আৰম্ভ কৰিছে। 10 বছৰৰ পাছত যিটো হ'বলগীয়া আছে সেইটোতো পিছত হ'ব, তাৰ আগতে আপোনাৰ গতি লাগি যাব। বুজি পাইছে নাই? সেইকাৰণে কৈছে ভাগ্যত কি আছে এইবিলাক বাদ দিয়া। 10 বছৰৰ পাছত কি ঘটনা হ'ব এইটো তেতিয়া দেখা যাব, এতিয়াৰ পৰা চিন্তা কৰি কি লাভ আছে? সেইকাৰণে ইয়াত বৰ সুন্দৰ, বহুত তাত্ত্বিক কথা লিখা আছে ইয়াত। সেইকাৰণে কৈছে বুলিবা ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্যে লাগে ইহাক। আৰু তাৰ পাছত কৈছে পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পাৱে, পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আঁখি মিলাৱে। ইন্দ্ৰিয়ৰ সুখবিলাকতো আমি আগতেও ভোগ কৰি আহিছোঁ। স্বৰ্গত ইন্দ্ৰই অমৃত ভোগ কৰি যিটো তৃপ্তি লাভ কৰে,
মৰ্ত্যত গাহৰি এটাই বিষ্ঠা ভোগ কৰি একেই তৃপ্তি লাভ কৰে গাহৰিত সোৱাদটো ক'ত আছে বিষ্ঠাত আপুনি গোবৰুৱা এটাক এপাহ গোলাপ ফুলৰ ওচৰত যদি আপুনি থৈ দিয়ে আৰু কাষত যদি অকণমান গোবৰ থয় আপুনি প্ৰমাণ চাব ই অলপ পাছত গোবৰুৱাটোৱে গোলাপ ফুল পাহৰ পৰা লাহে লাহে আঁতৰি যাব ক'লে সেই গোবৰকণলৈ যাব কিয় তাৰ সুখটো তাত আছে এই গোবৰত থাকি যিটো আনন্দ পাইছে ইন্দ্ৰই স্বৰ্গত থাকি যিটো আনন্দ পাইছে অমৃত পান কৰি ইয়াত ডিফাৰেঞ্চ একো নাই ইন্দ্ৰিয়ৰ সব একেই ৰম্ভা মেনকাৰ লগত নৃত্য কৰি যিটো আনন্দ পাইছে গাহৰিটোৱে গাহৰিজনীৰ লগত একেলগে থাকি একেই তৃপ্তি লাভ কৰি আছে গতিকে ইয়াত কৈছে পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পাৱে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আখি মিলাৱে যিটো লৈ আহিছোঁ সেইটো পাম তাৰ কাৰণে চেষ্টা কৰি লাভ নাই আৰু সেইকাৰণে প্ৰহ্লাদে ক'লে দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয় তথাপিতো আনি মিলাৱৈ দৈবে অন্তে দুখ নতাকয় বৰ ডাঙৰ কথা কৈছে কোন এনেকুৱা মানুহ আছে যোনে ভগৱানৰ ওচৰত হাত জোৰ কৰি কয় যে প্ৰভু মোক দুখ দিয়া হে প্ৰভু কাকুতি কৰিছোঁ মোক দুখ দিয়া কোনোবাই কয় নেকি কুন্তীয়ে কৈছে কেৱল কুন্তীয়ে কৃষ্ণক বিচাৰিছিল কিন্তু আচলতে দুখ বিচৰা নাই তাৰো লজিক আছে কুন্তীয়ে কৈছিল হয় বিপদসন্তু ত শাশ্বত তত্র তত্র জগৎগুরু ভবতু দর্শনম ইয়াদ স্যাদ অপূর্ণ ভব দর্শনম 1:8-25 প্ৰথম স্কন্ধ অষ্টম অধ্যায় 25 নম্বৰ শ্লোক তাত কুন্তীয়ে কৈছিল হে কেশৱ মোক তুমি দুখ দিয়া বিপদ দিয়া কিয় যেতিয়া যেতিয়া মোৰ জীৱনলৈ দুখ আহে তেতিয়া তেতিয়া তুমি মোৰ লগত থাকা বুজি পাইছে নে নাই কোনবিলাক দুখ বিষান মহাগ্নে পুৰুষদা দৰ্শনাদ অসৎ সভায় বনবাস কৃষ্ণত মৃদে মৃদে অনেকো মহারথাস্ত্রাত দ্রৌণী অস্ত্রাত হরি অভিরক্ষিতা 1:8-24 প্ৰথম স্কন্ধ অষ্টম অধ্যায় 24 নম্বৰ শ্লোক ভাগৱত তাত কুন্তীয়ে কৈছে যেতিয়া দুৰ্যোধনে ভীমক বিষ পান কৰাইছিল যেতিয়া জতুগৃহত জ্বলাই দিছিল অগ্নি যেতিয়া বনত নৰখাদকৰ পৰা অসৎ সভা দ্ৰৌপদীৰ যেতিয়া বস্ত্ৰহৰণ হৈছিল বনবাস কৃষ্ণত বনবাসত থাকোঁতে বিভিন্ন বিপদৰ পৰা বিশেষকৈ দুৰ্বাসাৰ সাপৰ পৰা দ্ৰৌপদীৰ ৰন্ধন পাত্ৰত লাগি থকা শাক অকণমান খাই দুৰ্বাসাৰ ভোগ গুচাইছিল আৰু তেতিয়া তাৰ পৰা সাপৰ পৰা বাচিল কুৰুক্ষেত্ৰৰ যুদ্ধত বিভিন্ন মহাৰথীৰ অস্ত্ৰৰ পৰা আৰু বিশেষভাৱে অস্বস্থমাৰ ব্ৰহ্মস্ত্ৰৰ পৰা প্ৰতিটো বিপদত তুমি চৰায়ে যেনেকৈ দেউকা মেলি সন্তানকেইটাক ৰাখি থাকে তেনেকৈ মোক তুমি ছায়া দি ৰাখি আছিলা আৰু আজি মোৰ সন্তান যুধিষ্ঠিৰ ৰাজাধিৰাজ সম্ৰাট হ'ব বিচাৰোতে তুমি মোক এৰি যাব বিচাৰিছা হে কেশৱ গতিকে মোক এইবিলাক সুখ নালাগে এনেকুৱা বিপদ দিয়া য'ত তুমি মোৰ লগত থাকা কিন্তু আপোনালোকে এটা কথা ভাবি চাওক কৃষ্ণ লগত থকা মানে কৃষ্ণ মানে কোন অলপ আগত আলোচনা কৰিলোঁ কৃষ্ণ মানে দেখোন আনন্দ তাৰ মানে সাংসাৰিক বিপদ যি দিয়া তুমি পৰম আনন্দ মোৰ লগত থাকা সিধা কথা ভিতৰত আপুনি যদি কৃষ্ণক উপলব্ধি কৰে ইয়াৰ ভিতৰত যদি আনন্দটো এবাৰ উপলব্ধি কৰে তেতিয়া বাহ্যিক ধুমুহাই আপোনাক টাচ কৰিব নোৱাৰে সেইকাৰণে কিছুমানে যেনেকুৱাই দুখ নাহক কিয় নিচল হৈ থাকে নিৰ্বিকাৰ হৈ থাকে একো নাই ইমান ফিল নকৰে একেটা ধৰণৰ দুখ বেলেগৰ ক্ষেত্ৰত হ'লে তেওঁলোক ভাগি পৰিব কিন্তু তাৰ বিপৰীতে কিছুমানে সব সহ্য কৰি ল'ব পাৰে কিয় তত্ত্ববিলাক বুজি গৈছে যিটো সত্য যিটো শুদ্ধ এইটো হ'বই ইয়াৰ পৰা কোনো হাত সাৰিব নোৱাৰে সেইকাৰণে ইয়াক কৈছে দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয় কোনেও যত্ন নকৰে দুখ পাবলৈ তথাপিতো আনি মিলাৱৈ দৈবে তথাপিতো দৈবে আনে কেনেকৈ প্ৰাৰব্ধ যিটো লৈ আহিছে এতিয়া লজিকটো হৈছে প্ৰহ্লাদৰ যে যেনেকৈ মানুহে দুখ নিবিচৰাকে জীৱনলৈ দুখ আহে তেনেকৈ সেহি মতে জানা সুখ মিলে আখি দুখ গুছে তেতিক্ষণে আকলাগি যত্ন কৰিবে নালাগে বিচাৰি দেখিও মনে যেনেকৈ মানুহে দুখ নিবিচৰাকে যদি দুখ আহিব পাৰে তেতিয়াহ'লে সুখ নিবিচৰাকে সুখ আহিব নাই সুখ দুখৰ কাৰণটো আমি যিটো লৈ আহিছোঁ পাপ পুণ্যৰ মিশ্ৰিত কৰ্ম আমি সেইটোক ধিয়াই বহি থাকি লাভ নাই আমাক কৈছে এতিয়া তুমি কৰ্ম কৰা এই কৰ্মটোক বৰ্তমান কৰ্ম বা ক্ৰিয়ামান কৰ্ম বুলি কয় ভৱিষ্যত কৰ্ম বুলি কয় এতিয়া কি কৰিছোঁ এই কৰ্মটোক ভৱিষ্যত কৰ্ম বা ক্ৰিয়ামান কৰ্ম বুলি কয় শাস্ত্ৰৰ ভাষাত ক্ৰিয়ামান কৰ্ম এতিয়া কি কৰিছোঁ
এই বৰ্তমানৰ কৰ্মৰাজি যদি আমি কৃষ্ণত একান্তভাৱে ভক্তি হৈ কৃষ্ণত একান্তভাৱে যদি ভক্তি ৰাখি একান্তভাৱে সমস্ত কৰ্ম যদি তেওঁৰ চৰণত অৰ্পণ কৰি আমি যদি দৈনন্দিন জীৱন পাৰ কৰি গৈছোঁ তেতিয়াহ'লে আগতে কি লৈ আহিছোঁ সেইটো বাদ দিয়ক এতিয়াৰ কৰ্মৰাজিয়ে আপোনাৰ সঞ্চিত কৰ্ম ব্লাষ্ট কৰাই আপোনাক পৰম গতি দি দিব বুজি পালেনে সেইকাৰণে কৈছে যেনেকৈ দুখক লাগি মানুহে চিন্তা নকৰিলেও দুখ পায় তেনেকৈ সুখক নিবিচৰাকৈ সুখ পাব পাৰিব ইয়াৰ কাৰণে চিন্তা কৰি লাভ নাই আৰু এটা দুইটা বস্তুৰ এটা ডাঙৰ বস্তু এটা বুজি লওক সুখ আৰু দুখ ইয়াত এটা আখৰ কমন আছে দুইটা কোনটো আখৰ সুখ দুখ এটা আখৰ কমন আছে দুইটাতে সুখতো আছে দুখতো আছে কোনটো আছে আখৰ কি আখৰ খটো সুখ দুখ তাৰমানে এই খটোৱে য'ত কুটৰ খায় এই খটোতে আচল বস্তু সোমাই আছে কাৰণ সি সুখতো আছে দুখতো আছে সুখ দুখ এই তাতে আছে খেলি মেলিটো খটোতে আছে খ মানে কি বুজাইছে সংস্কৃতত খ মানে আকাশক বুজায় এটা ইয়াত আকাশৰ লগত কোনো লিংক নবহে এটা খ শব্দটোৱে ইন্দ্ৰিয়ক বুজাইছে ইয়াত ইন্দ্ৰিয়বিলাক বুজাইছে খটোৱে তাৰ মানে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হয় যিটো পৰিৱেশ আমাৰ ইন্দ্ৰিয়বিলাকৰ অনুকূল বিচৰা ধৰণে হয় সেইটোক আমি কি বুলি নাম দিছোঁ সুখ সুখ আৰু যদি সেই পৰিৱেশটো আঁতৰি যায় তেতিয়া কি হ'ব দুখ আকৌ কেতিয়াবা যদি এনেকুৱা এটা পৰিৱেশ আপোনাৰ ওচৰত আহিল যিটো আপুনি বিচাৰি আছিল আপোনাৰ ইন্দ্ৰিয়বিলাকে শুনিব বিচাৰিছে চাব বিচাৰিছে স্পৰ্শ কৰিব বিচাৰিছে যিটো বিচাৰিছে সেইটো পাই গ'ল তেতিয়া কি বুলি ক'ব সুখ আৰু যদি সেই পৰিৱেশটো আঁতৰি গ'ল তেতিয়া দুখ তাৰ মানে সুখ দুখৰ কনচেপ্টটো কিনো এটা আহিলে ভাল লাগে সেইটো সুখ আঁতৰি গ'লে বেয়া লাগে সেইটো দুখ আকৌ এটা আহিলে বেয়া লাগে সেইটো দুখ আঁতৰি গ'লে ভাল লাগে সেইটো তে থাকিল কি ইয়াত এটা আহিলে ভাল লাগে এটা আঁতৰি গ'লে ভাল লাগে এটা আহিলে বেয়া লাগে এটা আহিলে ভাল লাগে মানে ঘটনাটো কি সুখ দুখ চব মিছা সুখৰ দুখৰ জানা মনে সে কাৰণ মনৰ সংস্কাৰে আচৰয় কৰ্মগণ বুজি পালে বাপ কিবা ক'ব নেকি কওক কৃষ্ণ অপৰাধ হ'লে ক্ষমা কৰিব হয় কৃষ্ণ আমি প্ৰশ্ন এভাগ কৰিব বিচাৰিছোঁ আমাৰ মনৰ কথাহে দেই কৃষ্ণ জগত সংধৰি সুতি আছে নাৰায়ণ প্ৰথম নিশ্বাসে বাজক ভৈৰৱেদগণ হয় নহয়নে বাৰু প্ৰভু ভগৱন্তৰ নিশ্বাসৰ প্ৰথম নিশ্বাসতে বেদ সমস্ত বাঢ়ি গৈছে আকৌ ইফালে লিখিলে চতুৰ্বিংশতি অৱতাৰত মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উধাৰিলা বেদপ্ৰভু প্ৰলয় জলত কৃষ্ণ পুৰাণত আপুনি ইয়াৰ উত্তৰটো পাব যেতিয়া প্ৰলয়ৰ সময়ত প্ৰলয় মানে প্ৰলয়ৰ সময়ত কেৱল জলত নাৰায়ণ নৰৰূপী নাৰায়ণ যেতিয়া তাত থাকে তেতিয়া পুৰাণত এই কথাটো আহিছে যেতিয়া নিশ্বাসত বেদসমূহ বেদ মানে কি জ্ঞান যেতিয়া সেই জলত নিমগ্ন হৈ যায় তেতিয়া মৎস্যৰূপে সেইখিনিক উদ্ধাৰ কৰে বুলি পেলাই বস্তুটো তাত আছে আকৌ হয়গ্ৰীৱে এবাৰ লৈ গৈছিলে তেতিয়াও উদ্ধাৰ কৰে বুলি এবাৰ আছে সেইকাৰণে দুটা ক্ষেত্ৰত পায় কিয়নো কাৰণ আমাৰ যুগবিলাকতো ক্ৰমাগতভাৱে গৈ আছে এইটো গম পাইছে নাই এইটো এবাৰেইটো নহয় সত্য যুগ যে এবাৰ আহিছে তেনেকুৱা নহয় বা দ্বাপৰ যে এবাৰ আহিলে তেনেকুৱা নহয় গতিকে এইটো ক্ৰমাগতভাৱে গৈ আছে সেই তাত প্ৰথমতে সেইকাৰণে কৈছিল যে নিশ্বাসত বাজ হোৱা এই জ্ঞান প্ৰলয়ৰ জলত গৈ পেলাই পৰি যাওঁতে তেতিয়া সেইখিনিক উদ্ধাৰ কৰি পেলাই ব্ৰহ্মাক পুনৰ দিছিল এই কথাটো কৈছে কৃষ্ণ কৃষ্ণ মই প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ বাপ আমাক ঘোষাত পাইছোঁ মই যিটোজনে কৃষ্ণ কথা বিচাৰে সময় মনে ধৈৰ্য ধৰি ক্ষণৰ কথা কয় যত তীৰ্থ স্নান দান দেৱপ্ৰীতি জাগযোগ যোগাদিৰ ফলকা পায় তাৰপৰা আকৌ ভাগৱত তাৎপৰ্যত পাইছোঁ মহাপাতকেও কৰি হৰিক ভজয় কৃষ্ণক একনিমিক ভৈল পুই নিহালি সিও পবিত্ৰ পবিত্ৰ কাৰিকো কৰয় পবিত্ৰ এতিয়া প্ৰথম কথা হ'ল কি আমাৰ আগম শাস্ত্ৰতে থকা বা পাইসকলে হওক বা আমাৰ নিগম শাস্ত্ৰতে থকা বা পাইসকলে হওক মোৰ বোধ হয় যে এজনো কৃষ্ণৰ নাম নোলোৱা এই পৃথিৱীত মানুহ নাই আৰু তাৰ পিছত ক'লে যে মহাপাতকেও কৰি হৰি ভজয় কৃষ্ণক একনিমিক মহাপাপীজনো যদি এক নিমিক কৰি তেওঁ পবিত্ৰকাৰীকো পবিত্ৰ কৰিব পাৰে তেতিয়াহ'লে দিনে কি বোলে সদায় সদায় নাম লৈ বেছি পবিত্ৰ হৈনো কি লাভ আছে এজন পাপীও যদি অকণমান হেৰি ঈশ্বৰৰ গুণ গাই যদি মহাপাতক কৰি হৈ
পবিত্ৰ কাৰ্যকো কৰক পবিত্ৰ। আপোনাৰ কথাটো বুজি পালোঁ। মই ভাগৱতৰে আপোনাক উত্তৰ দিছোঁ, মই নিজৰ কমেণ্ট খুব কম দিওঁ। যমৰাজে কৈছিল ৰামকৃষ্ণ নাম যিটো লয় একবাৰ কোটি জনমৰ পাপ ভস্ম হয় তাৰ। আপোনাৰ কথাটো সেইটোৱে। যদি কোটি জনমৰ পাপ এবাৰ যদি নাম ল'লে ভস্ম হয়, তেতিয়া সদায়নো নাম লৈ কি লাভ? বুজি পাইছে নাই? যদি এবাৰ নাম ল'লে, বাপেও সেইটোৱে কৈ আছে, যদি এবাৰ নাম ল'লে যদি আমাৰ কোটি কোটি জনমৰ পাপ ভস্ম হয়, তেতিয়ানো সদায় নাম ল'বলৈ কিয় কৈছে? পাতে কৰ বাসনাৰ ক্ষয়ৰ নিমিত্তে সততে নামক সুমৰিবে লাগে নিতে। ইয়াৰ উত্তৰ ভাগৱতত আছে, 6ষ্ঠ স্কন্ধ অজামিল উপাখ্যান। যিটো বাসনা মনলৈ আহে বেয়া কাম কৰাৰ, সেই বাসনাটো নষ্ট কৰিবৰ কাৰণে আপুনি এতিয়ালৈকে যিখিনি কৰিলে, ৰামকৃষ্ণ নাম ল'লে, এইটো শেষ হ'ল, বেলেগ কথা। আকৌ যে মনলৈ বেয়া ভাৱ আহিব। আমি বহুতে ভাবোঁ যে মই ইন্দ্ৰিয়ৰ দ্বাৰা একো বেয়া কাম কৰা নাই, কিয় মই 5টা জ্ঞানেন্দ্ৰিয়ক দমন কৰিছোঁ, 5টা কৰ্মেন্দ্ৰিয়ক দমন কৰিছোঁ, কিন্তু যদি মনেৰে বেয়া কথা ভাবি আছে, তেতিয়া সেইটো পাপ। এই মনৰ বাসনাবিলাক, বেয়া ভাৱবিলাকক দমন কৰিবৰ কাৰণে মনটো এটাই, মনটো আপুনি ক'ত লগাই থৈছে? যদি আপুনি বেয়া কথাত লগাই থৈছে, সংসাৰত লগাই থৈছে, তেতিয়াহ'লে মন সেইফালে গুচি যাব। মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা, ইয়াৰে শতকৰা 80টা বেয়া চিন্তা, কেৱল শতকৰা 20টা ভাল চিন্তা। গতিকে মনটো যদি কৃষ্ণত লগাই থয়, তেতিয়া আপোনাৰ মনলৈ বেয়া কথা অহাৰ সুবিধাই নাই। বুজি পাইছেনে নাই? সেইকাৰণে সদায় ৰাম নাম ল'বলৈ দিছে। এবাৰ নাম ল'লে হয়, ইয়াত কোনো ডাউট নাই। ৰামকৃষ্ণ নাম যিটো লয় একবাৰ কোটি জনমৰ পাপ ভস্ম হয় তাৰ, ইয়াত কোনো সংশয় নাই। বলকি ইয়াৰ এটা সুন্দৰ এটা উদাহৰণো আছে। ৰাজস্থানত দুজন ভাই ককাই আছিল। এই ভাই ককাই দুজনৰ এজনে ভক্তি কৰি খুব ভাল পায় আৰু ঘৰলৈ ভকত আহিলে বিৰাট ভাল পায়। ককায়েকজন ইয়াৰ সম্পূৰ্ণ বিপৰীত, ভকতক দেখিব নোৱাৰে, দেখিলে নিন্দা কৰে আৰু বিভিন্ন ধৰণৰ ঠাট্টা মস্কৰা কৰে। এদিন যিজন ভকত, এই ককায়েকজন ওপৰত থাকে, যিজনে ভকতক দেখিব নোৱাৰে, তলত থাকে যিজন ভকত, সেইজন কেইজনমান সন্ত তেওঁৰ ঘৰলৈ আহিল। হৃষ্টপুষ্ট, 6.5 ফুট 7 ফুট ওখ, সুন্দৰ সন্ত, আৰু একদম শৰীৰ পূৰা প্ৰজ্বলিত হৈ আছে, যেন মুখৰ পৰা ৰশ্মি বাজ হৈ আছে। তেওঁলোকক দেখাৰ লগে লগে ভকতজনে অতি আনন্দিত হ'ল আৰু আগবাঢ়ি গৈ পেলাই চৰণ ধুৱাই পেলাই সেৱা কৰি পেলাই গৃহলৈ আনিলে। প্ৰভু সমস্ত আমাৰ আপোনালোকৰ পদধূলা আমাৰ অকণমান গৃহত দিয়ক। ওপৰৰ পৰা ককায়েকে দেখা পালে আৰু ককায়েকে চিধাই গালি কৰে যে এতিয়া কাম বন নাই, এনেই আহিছে খালি ভক্তিৰ নামত এনেকৈ খালি চুলুং পুতুং ইটো সিটো কৈ ফুৰে, ই ঘৰত যাব সি ঘৰত যাব, খাবলৈ বিচাৰিব, এই কাম নাই, বিৰাট গালি পাৰিছে বিভিন্ন। সন্তকেইজনে সুধিলে এওঁ কোন? বোলে মোৰে দাদা, আপোনালোক আহিছে যদি অকণমান কৃপা কৰক, কাৰণ ভকতৰ দৰ্শন অথলে নাযায়, অকণমান কিবা কৃপা কৰি যাওক। বোলে নাই, আহিছোঁ যেতিয়া চেষ্টা কৰিম। আৰু সন্তজন ওপৰলৈ ষ্টেয়াৰ কেছেদি উঠাৰ লগে লগে ককায়েকে গম পালে যে মোৰ ওচৰলৈকে আহিছে। সি পটকৈ ৰুমৰ ভিতৰত সোমাই পেলাই গালি পৰা আৰম্ভ কৰিছে, হুক বন্ধ কৰি দিলে। সন্তজন হৃষ্টপুষ্ট, গতিকে বাহিৰৰ পৰা দুৱাৰত ভুকুৱাই কৈছে দুৱাৰ খোল, নহ'লে দুৱাৰ ভাঙি হ'লেও সোমাম, আহিছোঁ যেতিয়া আজি তোক কৃপা কৰিমেই, ৰক্ষা নাই, জোৰ জবজ। তাৰপিছত যেতিয়া খোলা নাই, একদম জোৰতকৈ ধাক্কা মাৰি দিলে, সি তলত বাগৰি পৰিল ভিতৰত, আৰু ওপৰত সন্তজন বহি লৈ তাৰ ডিঙিত চেপা মাৰি দি কৈছে ৰাম নাম ল, ৰাম বুলি উচ্চাৰণ কৰ। সি কৈছে ৰাম ল, ৰাম নাম ল, আৰু উচ্চাৰণ কৰিলে শেষত প্ৰাণৰ পৰা বাচিবৰ কাৰণে উপায়ন্তৰ হৈ গ'লে ৰাম ৰাম, বোলে বছ হৈ গ'ল। তই খালি এটা কথা মনত ৰাখিবি, এতিয়া তই যিটো ৰাম নাম ল'লি, যদি কেতিয়াবা এনেকুৱা পৰিস্থিতি আহি যায় যিটো সময়ত তোক এই ৰাম নামৰ বিনিময়ত কোনোবাই কিবা দিব বিচাৰিব, তই নল'বি পটককৈ, এইটো মনত ৰাখ খালি, বছ হৈ গ'ল। আৰু ভকতকেইজন গুচি গ'ল। ভায়েকক কৈ গ'ল যে চিন্তা নাই, পৰম গতি লাভ কৰিব, প্ৰভুৱে কৃপা কৰিব, আৰু সেই বুলি গুচি গ'ল। কিছুদিনৰ পিছত মদ ভাং চব খাই থাকে, লিভাৰ কিডনী চব ফেইল, গতিকে গ'ল, প্ৰাণ গ'ল। যমলোকত যোৱাৰ লগে লগে যমে চিত্ৰগুপ্তক মাতি ক'লে ইয়াৰ চা ৰেকৰ্ডবিলাক উলিয়া, আৰু খাতা পত্ৰ উলিয়াই পেলাই চালে, ছাৰ্ভিচ বুক চেক কৰি পেলাই ক'লে যে এইটোতো গোটেই জীৱনত চব পাপ কামেই কৰিলে, কেৱল মাত্ৰ সন্তৰ সংগ পাই এবাৰ মাত্ৰ ৰাম নাম লৈছে। তাক ক'লে যে তোৰ গোটেই জীৱনটো অপৰাধে, পাপেই, তই নৰকত যাব লাগে, কিন্তু অলপ সময়ৰ কাৰণে স্বৰ্গপ্ৰাপ্তি হ'ব তোৰ, তই ৰাম নাম ল'লি যে। এতিয়া এটা কথা ক,
তো আগতে কোনটো ভোগ কৰিবি? ৰাম নাম ভোগ কৰিবি, মানে স্বৰ্গৰ ফল ভোগ কৰিবি, নে তই তলত যাবি? আৰু তেতিয়া ক'লে যে মই প্ৰথমতে মোক এটা কথা কোৱা যে মই কি এই ৰাম নামৰ যিটো ফল তোমালোকে দিম বুলি কৈছা, এই ৰাম নামৰ মূল্যটো কিমান আগতে সেইটো কোৱা। মই যে এবাৰ ৰাম নাম ল'লোঁ তাৰ মূল্যটো কিমান মোক এইটো কোৱা। এতিয়া জম আচৰিত হৈ গ'ল, মইতো মূল্য হিচাপে কিমান দিম এতিয়া? সেইটোতো মই ক'তো পোৱা নাই তেনেকৈ। জানো যে ৰাম নাম ল'লে পাপবিলাক সমস্ত হয়, ই যিদিনা ৰাম নাম ল'লে তাৰ চাগে আগৰ পাপ শেষ হ'ল, পিছত আকৌ জীয়াই থাকোঁতে আকৌ পাপ কৰি আছে, গতিকে এই পাপৰ ফল ভোগ কৰিব লাগিব। এতিয়া ইয়াক মই কি ক'ম? এতিয়া ক'লে যে এইটো মই নাজানো। দেৱৰাজ ইন্দ্ৰক স্মৰণ কৰিলে, দেৱৰাজ আহি গ'ল, ক'লে কি হ'ল যমৰাজ? বোলে এনেকুৱা এনেকুৱা ঘটনা, ই এবাৰ ৰাম নাম লৈছিল, এতিয়া কৈছে ইয়াৰ মূল্য কিমান দিবা? অঁ, দেৱৰাজে ক'লে মই নাজানো। ব্ৰহ্মাৰ ওচৰত গ'ল, ব্ৰহ্মাই নাজানে। শিৱৰ ওচৰত গ'ল, পৰম বৈষ্ণৱ, তেওঁ জানিব পাৰে। নিম্ন গানম যথা গংগা দেৱানাম অচ্যুত যথা বৈষ্ণৱানাম যথা শম্ভু পুৰাণম ইদম তথা 12, 13, 16 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 16 নম্বৰ শ্লোকত লিখিছে, নদীৰ ভিতৰত যেনেকৈ শ্ৰেষ্ঠ গংগা বুলি কয়, দেৱতাৰ ভিতৰত যেনেকৈ কৃষ্ণক শ্ৰেষ্ঠ বুলি কয়, বৈষ্ণৱৰ ভিতৰত যেনেকৈ শম্ভু বা শিৱক শ্ৰেষ্ঠ বুলি কয়, তেনেকৈ পুৰাণৰ ভিতৰত ভাগৱত শ্ৰেষ্ঠ। গতিকে বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ বুলি ভাগৱতে শিৱক ঘোষণা কৰি থৈছে। শিৱৰ ওচৰত গ'ল, শিৱক ক'লে যে ৰাম নামৰ তুমি মূল্য কিমান দিবা? বোলে এইটো ময়ো নাজানিম, ব'লা যিজনৰ নাম লৈছে তালৈকে যাওঁ। আৰু সেই পাপী আত্মাটো লৈ তেওঁলোক আটাইকেইজন ব্ৰহ্মা, শিৱ, ইন্দ্ৰ, যমৰাজ চব বৈকুণ্ঠ পালেগৈ। প্ৰভু ভগৱন্তই আটাইকেইজনক দেখা পাই পেলাই নামি আহি কৈছে, এই মনুষ্যজনক কিয় লৈ আহিছা? এওঁ কোন? কৈছে এইটোৱেতো সাংঘাতিক কাল, ইয়ে যৎকুটৰ ঘাই, এতিয়া যি কৰিছে খেলি মেলি এওঁৰ কাৰণে হৈছে। কি কৰিলে? গোটেই জীৱনটো পাপ কাম কৰিলে, এবাৰ কেইজনমান সন্তৰ তাগিদাত পৰি ৰাম নাম ল'লে, এতিয়া কৈছে মূল্য কিমান দিবা? এতিয়া ভগৱানে ক'লে তাক এইটো কান্ধত গৈছে, নমাই দিয়া, মোৰ ওচৰলৈ আহা। কোলাত বহুৱাই ল'লে। ব্ৰহ্মাই কৈছে মূল্য কিমান সেইটো কোৱা। ভগৱানে কৈছে, ব্ৰহ্মাদেৱ তুমি এতিয়াও বুজি পোৱা নাই, যিজনে এবাৰ ৰাম নাম লোৱাৰ পাছত স্বৰ্গ মৰ্ত্য ব্ৰহ্মলোক চব পাৰ হৈ আহি পেলাই বৈকুণ্ঠত আহি মোৰ কোলাত স্থান পালে, আৰু তাতকৈ ৰাম নামৰ মহত্ব আৰু মূল্য কি লাগে? সেইকাৰণে ৰাম নামৰ মহত্ব আছে, কিন্তু ঘটনা হ'ল ভাগৱতে কৈছে সদায় ল'ব লাগিব। সদায় কিয়? এইটো এটা ডাঙৰ অভ্যাস। দ্বিতীয় লজিকটো শুনক, এইটো এটা। দ্বিতীয় কাৰণ শুনক, চব শাস্ত্ৰমতে শুনক। অষ্টম অধ্যায় গীতা 5 নম্বৰ শ্লোকত ভগৱানে কৈছে, অন্তকালেশ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতি স মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয়। শেষ মুহূৰ্তত যোনে মোৰ নাম লয় সি মোক পাব। এতিয়া আপুনি মই যদি ভাবোঁ যে শেষ মুহূৰ্তত কৃষ্ণৰ নাম ল'ম, এতিয়াৰ পৰা নলওঁ, তেতিয়া পৰম গতি লাভ কৰিম, শেষ মুহূৰ্তত আপোনাৰ মনলৈ কৃষ্ণৰ নাম আহিবনে নাই? উদাহৰণৰ দ্বাৰা বুজক। ৰাজস্থানত এজন মহাজন আছিল, বেপাৰী। ই ক'ৰবাত অজামিল উপাখ্যান শুনিলে, আৰু অজামিল উপাখ্যান শুনি পেলাই তাত গম পালে যে পিতেকৰ নামটো নাৰায়ণ থৈছিল, নাৰায়ণ বুলি মাতোতে ই পুনৰ জীৱিত হৈ গ'ল। সেইকাৰণে কি কৰিলে, নিজৰ 4টা পিতেকৰ নাম ভগৱানৰ নামত ৰাখিলে, গোপাল, গোবিন্দ, মাধৱ আৰু জনাৰ্দন। কিয়? যে মৃত্যুৰ সময়ত আন পাহৰিলেও মই ল'ৰাকেইটাৰ নাম ল'বলৈ নাপাহৰোঁ। কিন্তু সদায় কি চিন্তাত থাকে? দোকানখনৰ বেপাৰ, কেৱল দোকান 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 দোকান। কিন্তু নামকেইটা ৰাখিছে এটা লজিকত ৰাখিছে যে শেষ মুহূৰ্তত মই ল'ৰাকেইটাৰ নাম লওঁ, ল'ৰাকেইটাৰ নাম ল'লে মোৰ মৃত্যু হ'লে আৰু মই পৰম গতি লাভ কৰিম। মৃত্যুৰ সময়ত গম পাইছে, প্ৰায়বিলাকে নৰ্মেল ডেথত গম পায় যে মই বেছি সময় জীয়াই নাথাকোঁ। সেইকাৰণে বিয়া দিয়া ছোৱালী হওক, আঁতৰত থকা ল'ৰা হওক, মাতিবলৈ কয়, অমুকক মাতি দে, ছোৱালীজনীক মাতি দে, তোৰ বাইদেউহঁতক মাত, খুৰাহঁতক মাতি দে, জানে যে মই যাম। আৰু সেইদিনা বুঢ়াজনে গম পাইছে যে মই আৰু বেছি সময় নাথাকোঁ, সেইকাৰণে ডাঙৰ ল'ৰাটোক মাতিলে, গোপাল। গোপাল আহি উপস্থিত, তই আছ? গোবিন্দ, দ্বিতীয় ল'ৰাজনো আহিল, দেউতা। মাধৱ, তৃতীয়জনো আহিল, তেতিয়ালৈকে প্ৰাণ ওলোৱাই নাই। জনাৰ্দন, চতুৰ্থটো আহিল। যেতিয়া 4টা ল'ৰা ঘৰত দেখিলে, তেতিয়া বুঢ়াই কৈছে, তহঁত 4টা ঘৰত আছ, দোকান খুলিবলৈ কোন গ'ল? আৰু যেতিয়া দোকানৰ কথা মনলৈ আহিল, তেতিয়াই লগতে চেটেপ। বুজি পালে নাই? তাৰ মানে যিটো অভ্যাস কৰিব শেষ মুহূৰ্তত সেইটোহে। আপুনি যদি কমলা গছৰ পুলি এটা ৰুই বা নেমুৰ পুলি এজোপা ৰুই তাত সাৰ পানী দি আছে আৰু ভাবিছে যে ইয়াৰ ফলটো কমলা লাগিব, এইটো অসম্ভৱ। সেইকাৰণেও আমি সদায় ৰাম নাম ল'ব লাগে, যাতে শেষ মুহূৰ্ততো আমাৰ মনটো প্ৰভুৰ চৰণত নিমগ্ন হৈ থাকে।
কাৰণ যম যম আপি স্মৰণ ভাৱম তেজতন্তে কলেবৰম তম তমে বেতি কৌন্তেয় সদাতত ভাৱ ভাবিতা। অষ্টম অধ্যায় 6 নম্বৰ শ্লোক গীতা। মৃত্যুৰ সময়ত যোনে যিটো ভাৱ লৈ পেলাই শৰীৰ ত্যাগ কৰে পিছৰ জন্মত তেওঁ সেই শৰীৰটো লাভ কৰে। বুজি পাইছেনে? গতিকে এনেকুৱা বহুতো তেনেকুৱা উদাহৰণ আছে। সেইকাৰণে বাপজনে যিটো প্ৰশ্ন কৰিছিল তাৰ উত্তৰৰ লগত সামঞ্জস্য সেইখিনি। বাপ বান্ধৱ আইমাতৃ সমস্ত অকণমান পাঠ আছে, পাঠখন যাওক, অধ্যায় পঢ়িব। আমিও ভাবিছোঁ আপোনালোকৰো আৰু আমনি লাগিছে, যথেষ্ট সময় হ'ল, গতিকে আমি সামৰি দিম। অকণমান পাঠ আছে অধ্যায়টোত, অকণমান যাওক। কৃষ্ণ সুখ পাৱে সেইমতে শ্ৰম কৰিলে জানিবা একোৱে সুখ নাপাৱে। মুকুন্দ পদক যিটোজনে ভজে যেনমতে সুখী হয় একোৱে উপায় সীমত কৰিয়া নহিকে সুখী নিশ্চয়। আমাৰ প্ৰত্যেকজন মানুহৰ এটাই লক্ষ্য হৈছে আনন্দ প্ৰাপ্তি। আনন্দ পাবৰ কাৰণে কোনোবাই ধন টকা পইচা ঘটাত লাগিছে, কোনোবাই খোৱা বোৱাত গুৰুত্ব দিছে, কোনোবাই পিন্ধন উৰণত, কোনোবাই বেলেগ ধৰণত। আল্টিমেটলি আমি ইন্দ্ৰিয়ৰ সুখৰ দ্বাৰাই এই পৰম আনন্দটো লাভ কৰিব পাৰিম বুলি মনত এটা ভাৱ লৈ সাংসাৰিক সুখবিলাকৰ মাজত সেই আনন্দটো বিচাৰিছোঁ। এতিয়া এটা কথা আমি আগতে বুজি ল'লোঁ যে আমাক সকলোকে আনন্দ লাগে, আৰু এইটোও বুজিলোঁ যে আনন্দ ক'ত আছে, যে কৃষ্ণ মানে আনন্দ, আনন্দ মানে কৃষ্ণ। মূল তিনিটা তত্ত্ব আছে। এক হৈছে কৃষ্ণ, এক হৈছে তেওঁৰ বহিৰংগ শক্তি মায়া, আৰু এক হৈছে তটস্থ শক্তি জীৱ। আমি বিলাক হ'লোঁ জীৱ। আমাক আনন্দ লাগে। আনন্দ ক'ত পাম এতিয়া? দুটা জেগাত, হয়তো ভগৱানত আছে, নহ'লে মায়াত আছে। মায়া, মায়া শব্দৰ অৰ্থ মা মানে সংস্কৃতত নাই, ইয়া মানে য'ত। চতুশ্লোকী ভাগৱতত দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে কৈছে। ঋতেৰ্থে যত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা ভাসো যথা তম। 2:9-34 ভাগৱত, দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক। তাত কৈছে যে মায়া যিটো বস্তু, গুৰুজনাই ইয়াৰ সুন্দৰ অনুবাদ কৰিছে ভাগৱত দ্বিতীয় স্কন্ধত। মায়া মানে কি? অবস্তুক দেখা হয় বস্তুক আৱৰি, এইকে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুতয়, থাকিতো ৰাহুক যেন কেহো নেদেখয়। সেইমতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱক। মায়াই কি কৰে? অবস্তুক বস্তু কৰি দেখুৱায়। দুই ধৰণৰ মায়া আছে, এক হৈছে জীৱ মায়া, এক হৈছে গুণ মায়া। জীৱ মায়াটোৱে আমাৰ মন বুদ্ধি আৰু ভগৱানৰ মাজত এখন পৰ্দা দিয়ে, যাক আৱৰণ বুলি কয়। সেইটো মায়াৰ এটা শক্তি, আৱৰণ শক্তি। আন এটা হৈছে জীৱ মায়াৰ শক্তি বিক্ষেপণ। আমাৰ মনটোক ঈশ্বৰৰ ওচৰৰ পৰা আঁতৰাই ধন টকা পইচা পুত্ৰ পৰিবাৰ খোৱা বোৱা কাপোৰ কানি এই সংসাৰলৈ পেলাই দিয়ে। এইটো হৈছে বিক্ষেপণ। গুণমায়াৰ তিনিটা গুণ আছে। সত্যম ৰজস তমইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহী নাম অব্যয়ম। 14th অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ মায়াৰ তিনিটা গুণ আছে, সত্য ৰজ আৰু তম। ই আত্মাক শৰীৰৰ লগত বান্ধি আছে। এই গুণ তিনিটাই কেনেকৈ কাম কৰে? তিনিটা গুণৰ পৰা আমাৰ মনলৈ তিনি ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ, আৰু তম গুণৰ পৰা তামসিক ভাৱ। সত্য গুণ বৃদ্ধি হ'লে তত্ৰ সত্বম নিৰ্মলত্বাদ প্ৰকাশকম অনাময়ম সুখ সঙ্গেন বদনাতি জ্ঞান সঙ্গেন চানঘ। 14th অধ্যায় 6 নম্বৰ শ্লোক গীতা। সত্য গুণ হৈছে নিৰ্মল, প্ৰকাশময়। ভক্তিৰ প্ৰকাশ বন্তি গছি হৃদয়ত জ্বলাই দিয়ে, অজ্ঞান অন্ধকাৰ যিমান আছে চব নাশ হয়, আৰু তেতিয়া সুখ আৰু জ্ঞানৰ লগত আত্মাক শৰীৰৰ লগত বান্ধে। সাত্বিক ভাৱ অহাৰ লগে লগে মানুহ ধীৰস্থিৰ হয়, ঈশ্বৰমুখী হ'ব বিচাৰে, সমস্ত প্ৰাণীৰ প্ৰতি প্ৰেম ভাৱ জাগ্ৰত হয়, আপোনাৰ দৃষ্টিকোণত সাত্বিকতা আহে, হিংসা ইত্যাদিৰ পৰা আপুনি আঁতৰত থাকিব বিচাৰে। ৰজুগুণ যেতিয়া বাঢ়ে, ৰজু ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তাত নিবদ্ধন্তি কৌন্তেয় কৰ্ম সংগেন দেহিনাম। 14th অধ্যায় 7 নম্বৰ শ্লোক গীতা। ৰজুগুণ আসক্তি বঢ়ায়। পুত্ৰ পৰিবাৰ ধন টকা পইচা ঘৰ দুৱাৰ কেৱল আসক্তি, এটাচমেণ্ট আৰু তৃষ্ণা। যিমান পায় আৰু লাগে,
এজন মানুহে ৰাতিপুৱা খোজ কাঢ়িবৰ কাৰণে ওলাইছে, গেটখন খুলিছে, এটা বেগ দেখা পাইছে, ক'লা বেগ এটা, চেইনডাল খুলি চাইছে, চব 500 টকীয়া নোটৰ বাণ্ডল, আৰু ইফালে সিফালে চালে কোনো মানুহ নাই, বেগটো লাহেকৈ উঠাই লৈ আহিল, আহি দুৱাৰ মাৰি দিলে, পৰ্দা টানি দিলে, খিৰিকী বন্ধ কৰি বিচনাত টকা ঢালি দিছে, আৰু ঘৈণীয়েকক মাতিলে, হে শুনিছা, আহা এইফালে, গন্তি কৰা। দুইজনে পুৰা গন্তি কৰাত লাগিল। কিমান ওলাল? 99,500, 99,500। আৰু এতিয়া ওপৰলৈ চাই কৈছে, হে প্ৰভু, আৰু 500 টকা দিয়া হ'লে পুৰা 1 লাখ হৈ যায়, আৰু 500। বুজি পাইছে নাই? 99,500 পায়ো সন্তুষ্টি যাৰ নাই, এইটো কিহৰ কাৰণে? ৰজোগুণ। ৰজোগুণ বাঢ়িলে জাক জমকতা, নেম এণ্ড ফেম, মোক মানুহে জয় জয়কাৰ কৰক, মোৰ গুণ গৰিমা গাওক, মই গ'লে অকণমান স্পেচিয়েল কোৱালিটি এটা দিয়ক, মোক পিন্ধোৱা গামোচাখন অকণ স্পেচিয়েল হওক, মোক দিয়া জাপিটো অলপ বেলেগ ধৰণৰ, মোৰ চকীখন অকণ বেলেগকৈ সজাওক। নেম এণ্ড ফেম, নাম আৰু যশস্যা যোনে বিচাৰে, জাক জমকতাত বেছিকৈ গুৰুত্ব দিয়ে, সেইবিলাক হৈছে ৰজোগুণৰ কাম। আৰু তমোগুণ, তমস্তু অজ্ঞানজম বিদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভি তদ নিবধ্নন্তি ভাৰত। 14 অধ্যায় 8 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন, তমোগুণটোতো অজ্ঞানতাৰ প্ৰতীক। তমোগুণ বাঢ়িলে, তামসিক ভাৱ যেতিয়া আহিব, এজন মানুহে 3টা কাম কৰিবলৈ মন যায়। প্ৰথম হৈছে প্ৰমাদৰ দৰে, প্ৰমাদ মানে উন্মত্ত, পাগল। দ্বিতীয় হৈছে এলেহুৱা, কৰ্তব্য কৰ্মবিলাক কৰিবলৈ ইচ্ছা নকৰে, পাছত কৰিম বুলি থৈ দিয়ে। আৰু 3 নম্বৰ হৈছে শুই থাকিব বিচাৰে কেৱল। এই 3টা ভাৱ যেতিয়া আহিব, গম পাব যে মোক তমোগুণৰে অধিকাৰ কৰি ল'লে। ভগৱান কৃষ্ণই কৈছে, যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামচয়ে মত্তৈবেতি তান বিধি নাচা হম তে সুতে মই। 7ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, এই 3টা ভাৱ মোৰ পৰাই আহিছে, আৰু এতিয়া যাৰ যেনেকুৱা ভাৱ হয় সি সেইমতে আনন্দ বিচাৰি ঘূৰি ফুৰিছে। কোনোবাই শুই পেলাই আনন্দ লাভ কৰিব বিচাৰিছে, কোনোবাই কাম নকৰাকৈ বহি থাকি বিচাৰিছে, কোনোবাই কৰ্ম কৰি পেলাই বিচাৰিছে, কোনোবাই টকা পইচা ঘটি বিচাৰিছে, বিভিন্নজনে বিভিন্ন কথা। কেনেকৈ? যাৰ যেনেকুৱা ভাৱ। কিন্তু যেতিয়ালৈকে আমি মায়াৰ মাজত বিচাৰি ফুৰিম, তেতিয়ালৈকে এই আনন্দটো নাপাওঁ, কাৰণ মায়া হৈছে অবস্তুক বস্তু কৰি দেখুৱাইছে। আজি য'ত আপুনি সুখ বুলি ভাবিছে, কাইলৈ তাত সুখ নাপায়। সেইকাৰণে যদি আনন্দ লাগে, তেতিয়াহ'লে ইয়াত কৈছে কৃষ্ণৰ ওচৰ যাব লাগিব, নহ'লে কেৱলেহে আয়ু ব্যৰ্থ হোৱে মাত্ৰ পৰম দুখক পাৱে। ধন টকা পইচা ঘৰ দুৱাৰ এইবিলাক আনন্দ যদি বিচাৰিছে, মিনিমাম চলিবৰ কাৰণে যিখিনি লাগে কৰ্তব্য কৰ্ম কৰিছে আপুনি, একো আপত্তি নাই। কিন্তু আসক্ত যেতিয়া হ'ব সেইটো বস্তুত, তেতিয়া কৈছে কেৱল মাত্ৰ ব্যৰ্থ, এইবিলাক কাম নাই। কেৱলেহে আয়ু ব্যৰ্থ হোৱে মাত্ৰ পৰম দুখক পাৱে, সেইমতে শ্ৰম কৰিলে জানিবা একোৱে সুখ নাপাৱে। তাত নাপাব আপোনালোকে। ক'ত পাব? মুকুন্দ পদক যিটো জনে ভজে যেনমতে সুখী হয়, একোৱে উপায় সীমত কৰিয়া নহিকে সুখী নিশ্চয়। যদি আনন্দ পাব বিচাৰিছে, এটাই উপায় দিছে, কেৱল মুকুন্দৰ পদক আঁকোৱালি লওক, মানে কৃষ্ণত একান্ত শৰণ, সমস্ত প্ৰাণীৰ প্ৰতি বিষ্ণুময় ভাৱ, আৰু ভকতৰ লগত যিমান পাৰে প্ৰভু ভগৱন্তৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। কিয় ভগৱানৰ লীলা শুনিম? কি হ'ব লাভ? জন্ম কৰ্ম চমে দিব্যম এবং যো ব্যক্তি তত্ত্বতঃ ত্যক্ত্বা দেহ পুনৰ্জন্ম নেতি মামেতি পাণ্ডৱ। 4ৰ্থ অধ্যায় 9 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ জন্ম কৰ্ম চব দিব্য। সেইকাৰণে যিসকলে শ্ৰৱণ কৰি ইয়াৰ তত্ত্বটো বুজি লয়, সেইসকলে শৰীৰ ত্যাগ কৰাৰ পাছত মোক পাব, ইয়াত কোনো সন্দেহ নাই। সেইকাৰণে আমি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰিব লাগে। ইয়াতো কৈছে মুকুন্দ পদক যিটো জনে ভজে যেনমতে সুখী হয়, একোৱে উপায় সীমত কৰিয়া নহিকে সুখী নিশ্চয়। তাৰ পাছত কৈছে কেতিয়া কৰিব এইটো ভক্তি, কেতিয়া কৰিব? প্ৰহ্লাদে কৈছে ঘোৰ সংসাৰক যাবে নতু পাৱে, শৰীৰ সুদৃঢ় থাকে, ভগৱন্ত পদ সেৱা কৰিবাক লাগে যত্ন কৰিবাকে। যেতিয়া শৰীৰ আপোনাৰ সুদৃঢ় হৈ আছে, আপুনি দেখা পায়, কাণেৰে শুনে, বহি থাকিব পাৰে, শৰীৰ একদম সুঠাম সুস্থ সবল, সেই সময়ৰ পৰা ঈশ্বৰ ভক্তি কৰক। যেতিয়া আপুনি তলত বহিব নোৱাৰে বা বহি থাকিলে অলপ সময় বহিলে হাত ভৰি বিষায়, কাণেৰে নুশুনে, চকুৱে নেদেখে, যেতিয়া বয়স হৈ আহিব, বয়সৰ চাপ পৰিব, লোকচান একো নাই,
কিন্তু যিটো আনন্দ আপুনি বয়সৰ আৰম্ভণিত যিটো পাব, জীৱনটো আপুনি সুন্দৰ মাৰ্গ এটাত যেতিয়া কথাখিনি জানি লৈ আগবঢ়াই নিব পাৰিব, সেইটো বস্তু পিছত গম পালে নহ'ব নহয়। আপুনি যৌৱনটো ঘূৰাই আনিব নোৱাৰে, আগৰ দিনখিনি ঘূৰাই আনি আকৌ শুদ্ধ কৰিব নোৱাৰে। সেইকাৰণে জীৱনৰ আৰম্ভণিত এয়া জনাৰ কথা কৈ আছে। পুৰুষৰ আয়ু শতেক বৎসৰ অৰ্ধেক নিদ্ৰাতে যায়, কিছু ফল নাই ৰাত্ৰিত শয়ন কৰিয়া থাকে সদায়। ইয়াৰ কাৰণে ৰৈ থাকিও লাভ নাই। কিয়? পুৰুষৰ আয়ু শত বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। প্ৰহ্লাদে কৈছে মানুহৰ আয়ুস কেৱল 100 বছৰ, তাৰ আধাটো শুই থাকোঁতে যায়। 50 বছৰ আমি টোপনি মাৰোঁ। আৰু 20 বৰিষ যায় বালক ক্ৰীড়াত, আৰু 20 যায় জৰা অৱস্থাত। 20 বছৰ খেলা ধূলা কৰি থাকোঁতে মাইনা সৰু হৈ আছে, গাত কথা লগা নাই, কৰিব লাহে লাহে ভক্তি। এতিয়া গুৰুগৃহত নোসোমাই, নালাগে সোমাব, ই সৰু হৈ আছে, অকণমান ডাঙৰ হ'লে যাব। বুজা নাই? এনেকৈ কৰি থাকোঁতে 20 বছৰ পাৰ হৈ গ'ল। আৰু বৃদ্ধ অৱস্থাত যাব নোৱাৰে, হাত ভৰিয়ে লগ নিদিয়া হ'ল, চকুৰে নেদেখা হ'ল, কাণে নুশুনা হ'ল। তেতিয়া তেনেকৈ 20 বছৰ জৰা অৱস্থাত গ'ল। থাকিল কিমান? 50 বছৰ শুওঁতে গ'ল, 20 বছৰ বাল্য অৱস্থাত গ'ল, 20 বছৰ বৃদ্ধ অৱস্থাত গ'ল, 50, 40, 90 থাকিল কিমান? 10 বছৰ। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত লেথা শেষ। সেইকাৰণে প্ৰহ্লাদে বৰ সুন্দৰভাৱে কৈছে, পুৰুষৰ আয়ু শতেক বৎসৰ অৰ্ধেক নিদ্ৰাতে যায়, কিছু ফল নাই ৰাত্ৰিত শয়ন কৰিয়া থাকে সদায়। বালক কালৰ পৰা জানা যায় 20 বৰিষ মানে, নানা ক্ৰীড়াৰত নুগুচে মনত, পুৰুষে তাক নাজানে। বালক কালৰ পৰা 20 বছৰ গুচি গ'ল। আয়ু ব্যৰ্থে যায়, যুৱা পাইলে আহি পাছৰো 20 যায়, অসমৰ্থ ভৈলে বল দূৰ গ'লে কিছু তাৰ ক্ষমা নাই। বৃদ্ধ বয়সতো আকৌ 20 বছৰ গ'ল, অসমৰ্থ হ'ল। তেতিয়া কি হ'ল? তথাপিতো মন পূৰণ নাযায়, শৰীৰত বল নাই, আকুল ব্যাকুল লাখুটিক ধৰি আনে দ্ৰব্য সৰ্বদাই। নোৱাৰে, দাঁত নাইকিয়া হ'ল, চুবাব নোৱাৰে, তথাপিতো জোল চাই অকণ দে, সিবিধে চুবাব নোৱাৰোঁ, জোল চাই অকণ দে। সেইটো থাকি গ'ল লাষ্টলৈকে, জোল চাই। সিভাগ টানিবলৈ নাই, দাঁতেই নাই, কি খাব? জোল চাই অকণ দে, তথাপিতো তৃষ্ণাটো আছে। বৈৰাগ্যৰ ভাৱে আনিব নোৱাৰিলোঁ গোটেই জীৱনটো। ভক্তি কৰিলোহে কৰিলোঁ, এতিয়াও খোৱাত আসক্ত, পিন্ধাত আসক্ত, অমুকত আসক্তি, তমুকত আসক্তি। কি কৰিলোঁ? জ্ঞান বৈৰাগ্য দুটা ভক্তিৰ সন্তান বুলি কৈছে। যদি আপুনি ভক্তিক লৈছে, ভক্তিক মাতৃ বুলি কৈছে, তাৰ দুটা সন্তান জ্ঞান আৰু বৈৰাগ্য, যি দুটা লগত থাকে। যদি আপুনি ভক্তিক ধাৰণ কৰিছে, মাকক লৈ আহিছে, তেতিয়াহ'লে পিছে পিছেতো সন্তান দুটা আহিবই লাগে। জ্ঞান আৰু বৈৰাগ্য ভক্তিৰ লগত থাকে, তাৰ মানে আমি ভক্তি ধাৰণ কৰিব পৰাই নাই। ভগৱানে কৈছিল 11টা ইন্দ্ৰিয় দিছোঁ, 10টা ইন্দ্ৰিয় তহঁতে তহঁতৰ সংসাৰৰ কামত লগা, মোক মাত্ৰ এটা ইন্দ্ৰিয় দে, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয় সংসাৰৰ কামত লগাই থাক, খাও পিও এশ কৰোঁ। মোক এটা ইন্দ্ৰিয় দিবলৈ কৈছে, কোনটো? মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কৰো, মামে বৈশ্যসী সত্যম তে প্ৰতিজানে প্ৰিয়সীমে। 8শ অধ্যায় 65 নম্বৰ শ্লোক গীতা। মাধৱ পুৰুষে অনুবাদ কৰিছে, মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ, মোকে কৰা নমস্কাৰ। কহিলো তোমাতো সত্যবাণী, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। মনটো বিচাৰিছিল ভগৱানে, আমি ইয়াৰ উল্টাটো কৰিলোঁ। ইন্দ্ৰিয়ৰ দ্বাৰা ভক্তি কৰিলোঁ, 45 মিনিট নামত বহি হাত চাপৰি বজালোঁ, মুখেৰে গালোঁ, কিন্তু ভাৱত একোৱেই নাই। উঠাৰ লগে লগে কোনোবাই বিচাৰিছে চাধা অকণ মাৰ, কোনোবাই তামোলান, কোনোবাই কিবা হাঁহি খিকিন্দালি। 45 মিনিট ঈশ্বৰৰ নাম লোৱাৰ পাছত প্ৰভাৱ নাই শৰীৰত। কিয়? ভাৱ অহা নাই, ভাৱ। এবাৰ লখিমপুৰত অনুষ্ঠান কৰি অহাৰ পাছত কেইজনমান বয়সস্থ মানুহ, তেওঁলোক চাগে ৰাতি একত্ৰিত হৈ আলোচনা কৰি আছিল, আৰু যিজনে মোক কণ্টেক্ট কৰিছিল সেইজনৰ ফোনৰ পৰা মোক 2বাৰ কণ্টেক্ট কৰিলে, আৰু কৰি পেলাই ক'লে যে বাপ আপোনাৰ সময় অকণ আছেনে? বোলো কওকচোন। কৈছে আমাৰ ঘৰত কেইজনমান জ্যেষ্ঠ ব্যক্তি লগ হৈছে, আপোনাক প্ৰশ্ন এটা দিনত কৰিবলৈ সুবিধা কৰিব নোৱাৰিলে, এতিয়া সুধিব বিচাৰিছে। বোলো কওকচোন কি? তেওঁলোকে কৈছিল যে মালা জপত আপোনাৰ কমেণ্ট কি? মই বোলো মোৰ নিজস্ব কমেণ্ট একো নাই, কবিৰ দাসৰ দোহা এটা শুনক।
মই নিজে খুব কম কথা কওঁ মোৰ নিজৰ। কবিৰ আছে কি কৈছে সেইটোকে শুনক, বোলে কওক। মই ক'লো মালা তো কৰ্মে ফিৰে, জীৱ ফিৰে মুহ মাহি, মন বেচাৰা চৌধি ফিৰে, এছো সুমিৰণ নাহি। মালাডাল লৈ পেলাই হাতত আমি হাতেৰে কৰি থাকিলোঁ, মালাটো কৰ্মে ফিৰে, জীৱ ফিৰে মুহ মাহি, জীৱৰ ভিতৰত আমি ৰাম 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 কৈ আছোঁ। কিন্তু মনটোৱে যদি কাৰ ঘৰলৈ কোন আহিছে, ক'ত কি হৈছে, কোনে কি কৰিছে, এইবিলাক যদি চিন্তা কৰি থাকে, তেনেকৈ ঈশ্বৰ চিন্তা হ'ব নেকি? ভাৱগ্ৰাহী জনাৰ্দন। ভক্তি মাৰ্গৰ মূল বস্তু হৈছে ভাৱ। কৰ্ম আপুনি এটাই কৰিছে, ভাৱ কি? এগৰাকী বুঢ়ী মানুহে নাতিটোৰ কাৰণে ৰুটি মাৰিছে, ভাৱ মমতা। গাঁৱৰ কেইজনমান কাষৰ এগৰাকী মানুহ আহি পেলাই ক'লে, আইতা আমাৰ ছোৱালীজনী চাবলৈ কাইলৈ 10-15জন মানুহ আহিব, আপুনি ৰুটি 100খন বনাই দিব লাগে, 5 টকাকৈ দিম। আইগৰাকীয়ে ধুনীয়া ৰুটি মাৰে, গোল গোল ধুনীয়া, আৰু 5 টকাকৈ দিব বুলি ক'লে। সেইদিনাও ৰুটি মাৰিছে। ভাৱটো কি? এখনত 5 টকা, তাৰমানে 100খন মাৰি দিম, 500 টকা পাম। বুজি পাইছে নাই? ৰুটিটো একেই বেলি আছে। কেইদিনমানৰ পাছত গাঁৱৰ যুৱক কেইজনমান আহি কৈছে, আইতা ভাগৱত পাঠ কৰিম বুলি ভাবিছোঁ, ভকত বহুত আহিব দূৰ দূৰৰ পৰা, গতিকে আপুনি সুন্দৰ ৰুটি বেলি দিয়ে, সেইদিনা কিন্তু আমাক ৰুটি বেলি দিব লাগিব। আৰু সেইদিনাও আইগৰাকীয়ে ৰুটি মাৰিছে। ভাৱটো কি তেতিয়া? সেৱা ভাৱ। ফলটো এতিয়া কোনে কোনটো পাব? কামটো এটাই কৰিছে, ৰুটি নাতিটোৰ কাৰণেও মাৰিছে, ৰুটি কাষৰ মানুহ ঘৰৰ কাৰণেও মাৰিছে, ৰুটি সমাজৰ কাৰণেও মাৰিছে। কৰ্ম যদিও এটা, ফলটো 3 ধৰণৰ আহিব, ভাৱ ভাৱ। যিটো সেৱা ভাৱত কৰিছে তাৰ ফলটো উত্তম। বুজি পালেনে নাই? কৰ্মটো আপুনি কৰি আছে, ইন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰি আছে, ভাৱত কি আছে? সেইকাৰণে ভক্তিকো ভাৱত ভাগ কৰিছে নহয় কপিল, আপুনি ভক্তি যুগত পাব 3য় স্কন্ধত। ভক্তিকো 3 ভাগ কৰিছে, সাত্বিক ভক্তি, ৰাজসিক ভক্তি, তামসিক ভক্তি, আৰু এটা নিষ্কাম ভক্তি। আকৌ সেই সকাম ভক্তি 3টাৰ আকৌ 3টা ভাগ কৰিছে, উত্তম, মধ্যম, কনিষ্ঠ। আকৌ সিহঁতৰ 9বিধকৈ সাধন দি পেলাই 81 বিধ ভক্তি বুজাইছে কপিলে। গতিকে কেৱল ভাৱৰ ওপৰত, ভাৱ। সেইকাৰণে ভগৱানে কৈছে মনটো মোক দে, কিন্তু আমি মনটো নিদি ইন্দ্ৰিয়ৰ দ্বাৰা কৰিছোঁ। ইয়াত এতিয়া কৈছে শেষ সময়ত আমাৰ কি অৱস্থা হয়গৈ? বলৱন্ত কাল তাহাক ফুৰিবে নপাৰ একো কালে, শিশৱ বৎসৰ এই মতে যায় বিষয় মিছা জঞ্জালে। আৰু শেষ অৱস্থাত কেনেকুৱা হয়গৈ? চক্ষুও নমনে, কাণে নুশুনয়, তথাপি তৃষ্ণা বিস্তৰ, সেইমতে সিটো গলি পচি যায় অধম পাপী বৰ্বৰ। চকুৱে যেতিয়া নেদেখা হ'ব, কাণে নুশুনা হ'ব, তথাপিও তৃষ্ণা আৰু বাঢ়ি যাব, আৰু লাগে আৰু লাগে। সেইকাৰণে কৈছে সেইমতে সিটো গলি পচি যায় অধম পাপী বৰ্বৰ। বুলিবা যৌৱন কাল মানে এইটো বিষয় ভোগ কৰিব, বৃদ্ধকাল ভৰিলে বিৰকত হৈ পাছতো মুখ্য সাধিব। যদি প্ৰহ্লাদে প্ৰশ্ন কৰিছে, যদি কোনোবাই ভাবে যে যৌৱন কালটো আমি বিষয় ভোগ কৰোঁ, আৰু যেতিয়া বৃদ্ধকাল আহিব তেতিয়া ঈশ্বৰ চিন্তা কৰিম, এইটো অসম্ভৱ, অসম্ভৱ। আপুনি সৰু কালিৰ পৰা যিটো অভ্যাসত পৰিণত কৰিব, পিছৰ কাললৈ সেইটোৱে আহিব। সেইকাৰণে অভ্যাসটো সৰু কালিৰ পৰা এটাই কৰিব দিছে, কৃষ্ণত একান্ত ভক্তি। আৰু প্ৰহ্লাদৰ মূল বস্তুটো সেইখিনিয়ে আছিল। বাপ বন্ধ ভাই মাতৃ সমস্ত যথেষ্ট সময় হ'ল। আপোনালোকে যদি আদেশ দিয়ে, ইয়াত এজন বেলেগ পাঠক আহিব, পাঠ চলি থাকিব। আমি যিহেতুকে বিশ্বনাথ চাৰিআলিলৈ যামগৈ, বহুত সময় বহিলোঁ, 3.5 ঘণ্টা 4 ঘণ্টা সময় বহিলোঁ আপোনালোকৰ লগত। আপোনালোকে ইমান শ্ৰদ্ধা সহকাৰে শুনিছে, সেইকাৰণে ভাল লাগিছে। প্ৰহ্লাদে যিখিনি উপদেশ দিছে তাৰ অকণমানো যদি আমি ল'ব পাৰোঁ, আমি যদি উপলব্ধি কৰোঁ যে এই শৰীৰটো কিমান দুৰ্লভ, মই পাইছোঁ, গতিকে ইয়াক মই বেয়া কামত নলগাই ভাল কামত লগাওঁ। মই যদি কাৰোবাৰ কিবা অকণমান উপকাৰ কৰিব পৰা নাই, বাদ দিয়ক, অপকাৰ নকৰাকৈ যদি থাকিব পাৰোঁ, মই পুণ্য কৰিব পৰা নাই, বাদ দিয়ক, পাপ নকৰাকৈ যদি থাকিব পাৰোঁ। বুজি পাইছেনে? মই কাৰো উপকাৰ কৰিব পৰা নাই, একো নাই, আপুনি কৰিব পৰা নাই, একো নাই, সংসাৰ চলি থাকিব, কিন্তু কাৰো অপকাৰটো নকৰিব। চেষ্টা কৰিব লাগে যাতে মোৰ দ্বাৰা কোনো প্ৰাণীয়ে যাতে মনত আঘাত পাব নালাগে, এইটো আমি চেষ্টা কৰিব লাগে। গতিকে যদি এইখিনিকে বুজি লওঁ,
প্ৰহ্লাদে কৈছে আমাৰ ইমান এটা দুৰ্লভ শৰীৰ পাইছোঁ, এই শৰীৰটো পোৱাৰ পাছত সকলোৰে এটাই কৰ্তব্য হোৱা উচিত, আমি কৃষ্ণত একান্তভাৱে ভক্তি কৰা উচিত। গতিকে আপোনালোকে যদি আজ্ঞা কৰে কি কৰিব, পাঠ যাবনে নে কি বাপ? সামৰিব কৈছে। আচ্ছা, সামৰাৰ ওপৰতে আহি গৈছে আদেশ, তেতিয়াহ'লে আমি সামৰিম। সাধাৰণতে এটা ঘটনা হয়, আমি শুনি পেলাই গ্ৰহণ কৰিব পৰা ব্ৰেইনৰ যিটো কেপাচিটি, এইটো আচলতে 45 মিনিট। এইটো একদম বিজ্ঞানসন্মত এটা বস্তু। এটা বৈঠকত বহি পেলাই শুনি পেলাই গ্ৰহণ কৰিব পৰা যিটো ব্ৰেইনৰ কেপাচিটি আমাৰ আছে, এইটো কেৱল 45 মিনিট সময়হে থাকে। সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাক বহুত চিন্তা কৰি আগৰ মানুহে 45 মিনিট সময় ৰাখিছিল, 45 মিনিট। কিন্তু ঈশ্বৰৰ কথাৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম আছে, মই নকওঁ যে নাই, কাৰণ শুকদেৱে 7 দিন 7 ৰাতি কৈছিল, পৰীক্ষিতে 7 দিন 7 ৰাতি শুনিছিল। বৰ্তমান সেইখিনি শাৰীৰিক সক্ষমতা থকা না শুকদেৱ আছে না পৰীক্ষিত আছে। তথাপিও আমি 3-4 ঘণ্টা সময় এনেকৈ বহি শুনিব পাৰোঁ, আৰু ইয়াতকৈ বেছি দীঘলীয়া হ'লে আমাৰ ভয় লাগে। সেইদিনা মাজতে ফাংচনত, বিহুৰ ফাংচনত এজনে গাই আছে, প্ৰগ্ৰেম শেষ নকৰাই হ'ল। আনফালে ষ্টেজৰ সন্মুখত এটাই লাখুটি লৈ পেলাই অগাদয়া কৰি আছে। গায়কজনে মাজে মাজে সোধে, হেৰা তুমি কি কৰিছা, অগাদয়া কৰি আছে? বোলে নাই নাই, তুমি গাই থাকা, তোমাৰ লগত একো কথা নাই। আকৌ গাবলৈ ধৰে, সি লাখুটিডাল লৈ ইফালে সিফালে চাই অগাদয়া কৰি আছে ষ্টেজৰ আগত। গায়কটোৱে আকৌ সোধে, হেৰা তুমি কি কৰি আছা আগত? নাই তুমি গাই থাকা, তোমাৰ লগত একো কথা নাই। 4-5 বাৰমান সোধাৰ পাছত কৈছে, তোমাৰ লগত মোৰ একো কথাই নাই, তুমি গাই থাকা, তোমাৰ প্ৰগ্ৰেম তুমি জাৰি ৰাখা। মই সেই মানুহটোক বিচাৰিছোঁ, কোনে তোমাক মাতি আনিছিল। বুজি পাইছে হা? আমাৰ ক্ষেত্ৰতো আপোনালোকে পিছত বোলে এই গগৈ বাপক মাতক, কোনে মাতিছিলে? এই ফৌজিটোক মাইক নেৰা হ'ল বুলি, সেইকাৰণে আমি ভাবিছোঁ ৰসতে এৰি দিয়াই ভাল। আপোনালোকৰ পৰা আদেশ আহিছে, আপুনি কিবা সুধিব বিচাৰিছে নেকি? কৃষ্ণ কৃষ্ণ, আমি খুহুতীয়া প্ৰশ্ন ভাগ সুধিব বিচাৰিছোঁ। আমাৰ প্ৰশ্নভাগ হ'ল, আমি দীপক ব্ৰহ্মবাবক লগ পাইছিলোঁ, জগত বলিয়া প্ৰভুক লগ পাইছিলোঁ, আৰু এতিয়া শেহতীয়াকৈ আপোনাৰকো আমি 2 বাৰ লগ পাইছোঁ, কিন্তু সোধা নাই। এতিয়া সুধিবলৈ আমি অকণমান প্ৰয়াস কৰিছোঁ যে আপোনাৰ নামটো হৈছে ৰন্তু শইকীয়া, গতিকে ৰন্তুৰ নামটোৰ বৈশিষ্ট্যটো অকণমান দিয়কচোন প্ৰভু। কৃষ্ণ, আমাৰ প্ৰশ্ন এইটোৱেই। ৰন্তু শব্দটো আপোনালোকে পাব ৰাস ক্ৰীড়াৰ প্ৰথম শ্লোকটোতে পাব। 10ম স্কন্ধৰ 29 নম্বৰ অধ্যায়ৰ প্ৰথম শ্লোকটো যেতিয়া চাব, তাত আপুনি ৰন্তু শব্দটো পাব। বুজি পাইছে? গতিকে তাৰ পৰাই অনুমান লগাই লওক, আৰু বাকীনো কি ক'ম। বাকী নামত একো নাই, প্ৰভু ভগৱন্তৰ দাস হিচাপে থাকিবলৈ দিয়ক, আশীৰ্বাদ কৰিবলৈ দিয়ক, আন একো নাই, সেইটোৱে আছে। আমি কওঁ বুলি একো ক'বও নোৱাৰোঁ। প্ৰভু ভগৱন্তৰ হৃদয়স্থিত হৈ যিধৰণে আগবঢ়ায় সেইমতে আগবাঢ়োঁ। গতিকে আন একো নাই, অকণমান শেষত উপদেশ আছে, পঢ়ি দিয়ক। বাপ সিফালে পাঠটোত চাওক, সিফালে যাওক, শুনা সামাজিক ভাগৱতৰ কথা, সিফালে শুনা সামাজিক, সেইকণতে হয়। কৃষ্ণ কৃষ্ণ। বাপে মনে মনে কথা এটা কৈছে যে আমি মুণ্ডন কৰোঁ, কৰিলে কি লাভ, নকৰিলে কি লাভ। কৰিলে চুলিখিনি গুচি যাব, নকৰিলে থাকিব। কি হ'ব হে? কৰিলে চুলিখিনি গুচি যাব, নকৰিলে থাকিব। কথা তেনেকুৱা নহয়। ভাগৱতত যদি যায়, এই মুণ্ডন প্ৰক্ৰিয়াটো মৃত্যুৰ সমান এটা প্ৰায়শ্চিত্ত বুলি দেখুৱাইছে। 2-3টা জেগাত ভাগৱতত আহে। প্ৰথম আহিছে অশ্বত্থমাৰ ক্ষেত্ৰত। অশ্বত্থমাই যেতিয়া পঞ্চপাণ্ডৱৰ 5জন পুত্ৰক বধ কৰে, তেতিয়া অৰ্জুনে প্ৰতিজ্ঞা লৈছিল, অধম দ্বিজৰ মাথা গোটক আনি জেভে আনি নিদো তোক, মই তেতিয়ালৈকে তোৰ দুষ্মৰ শোকটো মই নুগুচাওঁ। তাৰমানে সেই অধম দ্বিজ মানে অশ্বত্থমাৰ মই ডিঙি কাটি আনি তোক দিম, এইটো মোৰ প্ৰতিজ্ঞা। আৰু কৃষ্ণক সাৰথী হিচাপে লৈ গৈ যেতিয়া অশ্বত্থমাক ধৰি আনিছিল, হাত ভৰি বান্ধি একেলগে লাডু কৰি,
ভৰিহাত একেলগে মিলাই বান্ধি আনিছে ৰথত আৰু ধপচকে যেতিয়া পেলাই দিলে তেতিয়া দ্ৰৌপদীয়ে চিঞৰি উঠিছিল মুচ্যন্তি মুচ্যন্তি বুলি খুলি দিবলৈ কাৰণে কৈছিল যেতিয়া খুলি দিবলৈ ক'লে এতিয়া অৰ্জুন দুমোজাত পৰি গ'ল অৰ্জুনে প্ৰতিজ্ঞা কৰিছে যে অশ্বত্থামাৰ ডিঙি কাটিম যুধিষ্ঠিৰেও আজ্ঞা দিলে যে ইয়াক বধ নকৰিবা খুলি দিয়া দ্ৰৌপদীৰ লজিক আছিল যে মই মোৰ 5টা পুত্ৰ হেৰুৱাই পেলাই আজি যিটো দুখ পাইছোঁ গৌতমীয়ে দ্ৰোণাচাৰ্যৰ পত্নীয়ে দ্ৰোণাচাৰ্যক ইতিমধ্যে হেৰুৱালে আৰু যদি আজি একমাত্ৰ সন্তানটো যদি হেৰুৱায় তেতিয়াহ'লে সেইগৰাকী মাতৃৰ অৱস্থা কি হ'ব সেইকাৰণে তেওঁৰ উদাৰতা দেখুৱাই পেলাই কৈছে যে নাই নাই এওঁ কোনোমতে বধ নকৰিবা মাকৰ মুখলৈ চাই পেলাই ইয়াক এৰি দিয়া অৰ্জুন যেতিয়া দ্বিধাত পৰে তেতিয়া কৃষ্ণৰ মুখী হয় আৰু সেই সময়তো অৰ্জুনে সখাৰ মুখলৈ চাইছে ভগৱান অতি কোনো কোনো সময়ত বিৰাট বেছি নৌটংকি কৰি দিয়ে কৃষ্ণই ক'লে সখা শাস্ত্ৰৰ কথা এটা কওঁ মনে মনে যে কি বিপ্ৰক বধ কৰিব নাপায় আৰু আততাইক এৰি দিব নাপায় বুজি পালে নাই বিপ্ৰক বধ কৰিব নালাগে আততাইক এৰি দিব নালাগে আততাই মানে কাৰোবাৰ ঘৰত জুই দিয়া কোনোবা সন্তান কাটি পেলোৱা চব আততাই এইবিলাক এতিয়া অৰ্জুনে কৈছে তাৰমানে ক'লা কি তুমি এই অশ্বত্থামা বিপ্ৰও হয় আৰু আততাইও হয় এতিয়া মই এৰিম নে ধৰিম মাৰিম কি কৰিম এতিয়া আৰু তাৰ পাছত তেতিয়া তেওঁ মনত চিন্তা কৰি পালে কি যে মোৰ প্ৰতিজ্ঞাও য'ত থাকিব আৰু য'ত ইয়াৰ বধো নহ'ব তেনেকুৱা এটা উপায় উলিয়ালে মুণ্ডন এতিয়া বহুতে কয় আগতে মই অৱশ্যে দেখা নাই সঁচা কথা কওঁ তোমালোকে কিছুমান ক্ৰিটিকেল বস্তু ইউটিউবত নিদিবা যিবিলাক অকণমান কিবা আমি ঘৰুৱাভাৱে আলোচনা কৰিছোঁ ভিউজ ল'বৰ কাৰণে দি লাভ নাই আগতে বোলে কলহ এটাত মাক বাপেকৰ নাম লিখাই পেলাই গৈ পেলাই মাৰ মাৰি দিয়ে মই নাজানো মই দেখা নাই কি কাৰণ আমি জন্মৰ পৰা যিটো পাইছোঁ আমাৰ সম্পূৰ্ণৰূপে 100% আমাৰ গাঁৱৰ মানুহ চব এক শৰণত আছে তে আমি সৰুৰে পৰা এটা পৰিৱেশে পাইছোঁ কেৱল গুৰুজনা বেলেগ আমাৰ গাঁৱত কোনো নাই কোনো এঘৰ নাই চব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী সংগঠন এটা প্ৰাথমিক এখন এটা খেল গতিকে কোনো খেলি মেলি নাই সেইকাৰণে আমি এইবিলাক বস্তু পোৱা নাই কিন্তু শুনিছোঁ যেনেকৈ কলহত বোলে লিখাই লয় পানীত লৈ গৈ মাৰ মাৰি পেলাই ভাঙি দিয়ে তাৰ পাছত সেইটো যে এটা শাস্তি হৈ গ'ল নে নাই এটা অপৰাধ হ'ল নে নাই সেইটো কাৰণে বোলে পিছত নহয় সেইটো এটা হৈ যোৱাৰ কাৰণে মুণ্ডন কৰি পেলাই তাৰমানে কাৰণ অপৰাধী হ'ল হত্যাৰ অপৰাধীৰ কাৰণে প্ৰায়শ্চিত্তৰ কাৰণে মুণ্ডন কৰায় বুজি পাইছেনে আকৌ কিছুমান আপুনি এতিয়াৰ লজিক চাওক যেতিয়া ইন্দিৰা গান্ধীৰ মৃত্যু হ'ল তেতিয়া ৰাজীৱ গান্ধীয়ে কিন্তু মুণ্ডন কৰা নাই বুজি পাইছে নাই শচীন তেণ্ডুলকাৰৰ দেউতাক ঢুকাওঁতেও সেই সময়ত যিটো পেপাৰে পত্ৰ আমি পাইছিলোঁ মাক নে দেউতাক কোন আছিল তেওঁ তেতিয়াও কিন্তু মুণ্ডন কৰা নাই কিয় তেনেকুৱা বোলে উপায় আছে যে যদি কিবা কাৰণত তেওঁ মুণ্ডন কৰিব নিবিচাৰে তেতিয়াহ'লে কিবা অৰ্থৰ প্ৰায়শ্চিত্ত দিলে হ'ল আৰু যদি তেনেকুৱা আছে তেতিয়া কিয় কৰিব লাগে বুজি পাইছে নাই বুজি পাইছেনে সেইকাৰণে আপুনি সেইটো পাব ৰুক্মবীৰৰ ক্ষেত্ৰত পাব ভগৱান কৃষ্ণই প্ৰতিজ্ঞা কৰিছিল যে ৰুক্মিণীক হৰণ কৰি আনোতে ৰুক্মক বধ কৰিব আৰু কৰিবৰ কাৰণে তেওঁ যেতিয়া ৰেডি হ'ল তেতিয়া ৰুক্মিণীয়ে ভৰিত ধৰিলে যে হে স্বামী মোৰ এই বিবাহৰ সময়ত বা মোক হৰণ কৰি অনাৰ সময়ত যদি মোৰ দাদাক মৃত্যুদান দিয়া তেতিয়াহ'লে এইটো সমাজত চিৰদিনলৈ মোৰ এটা থাকি যাব সেইকাৰণে মই তোমাক অনুৰোধ কৰিছোঁ এটলিষ্ট এই সময়ত তুমি মোৰ দাদাক বধ নকৰিবা আৰু তেতিয়াও ভগৱান কৃষ্ণই চক্ৰৰ দ্বাৰা তেওঁক মুণ্ডন কৰি আহি দিয়ে বুজি পাইছেনে গতিকে তেনেকুৱা কিছুমান শাস্ত্ৰত আছে গতিকে যিসকলে কৰিছে তেওঁলোকে কোনো শাস্ত্ৰত পাইছে কৰিব লাগে মই প্ৰথমে আলোচনা কৰিছোঁ যোনে যোন শাস্ত্ৰ পঢ়িছে সেই শাস্ত্ৰৰ মতে চলিছে গতিকে আমি কাকো নিন্দা কৰিব নাপায় যোনে যেনেকৈ চলিছে তেওঁলোকৰ মতে চলিছে আমি এনেকৈ পাইছোঁ এনেকৈ ভাবিছোঁ সৰুৰে পৰা জন্মৰ পৰা তেনেকৈ পাইছোঁ গতিকে আমি তেনেকৈ চলিছোঁ আৰু কিবাটো নাই নহয় বেছি নুসুধিব নহ'লে ভয় লাগে আৰু ফৌজি মানুহ হৈ গ'ল যদি অকণ উপদেশ আছে পাঠ কৰক আৰু যাওঁ কৃষ্ণ